নমস্কাৰ, ইনসাইট ইণ্ডিয়া চাই থকাৰ বাবে প্ৰতিগৰাকী দৰ্শকক ধন্যবাদ জ্ঞাপন কৰিছো। এই মুহূৰ্তত অন্যতম গুৰুত্বপূৰ্ণ খবৰ লৈ অহাৰ চেষ্টা কৰিছো, কিয়নো ৰাজ্যত হাতী বিতৰ্ক অব্যাহত আছে আৰু হাতী বিতৰ্কৰ মাজতে নতুন খবৰ আহিছে। কিয়নো আম্বানী গোটে এতিয়া যিহেতু স্পষ্টীকৰণ দিছে যে 20টাকৈ হাতী অৰুণাচলৰ পৰা সৰবৰাহ কৰা হৈছে আৰু কিয় সৰবৰাহ কৰা হৈছে হাতীসমূহ আৰু এই হাতীকেইটা সৰবৰাহ কাৰ নিৰ্দেশ মৰ্মে কৰা হৈছে, কেইবাটাও তথ্য আছে আমাৰ হাতত। সবিশেষ তথ্য লৈ অহাৰ চেষ্টা কৰিছো এই মুহূৰ্তত ফুল প্লেটৰ মাধ্যমেৰে। আমি এই মুহূৰ্তত সেই খবৰ লৈ অহাৰ চেষ্টা কৰিছো। হাতী সন্দৰ্ভত, হাতী সৰবৰাহৰ সন্দৰ্ভত ইতিমধ্যে আম্বানী গ্ৰুপে স্পষ্টীকৰণ দিছে আৰু অৰুণাচলৰ পৰা আম্বানীৰ চিৰিয়াখানালৈ নিয়া হৈছে 20টাকৈ হাতী। সম্পূৰ্ণ তথ্য প্ৰকাশ কৰি স্পষ্টীকৰণ দিছে আম্বানী গ্ৰুপে। সৰবৰাহ কৰা হাতীৰ ভিতৰত আছে 10টা দঁতাল, 8জনী মাখুন্দে আৰু লগত নিয়া হৈছে এটা অৰ্ধবয়স্ক আৰু এটা পোৱালী হাতী। কেইবাটাও তথ্য আমি দিয়াৰ চেষ্টা কৰিছো এই মুহূৰ্তত। অৰুণাচলত কাঠৰ কুণ্ডা কঢ়িওৱাত ব্যৱহাৰ কৰা হৈছিল হাতীকেইটা। বন্দিত্ববিহীন জীৱন দিয়াৰ বাবে নিয়া হৈছে হাতীকেইটা। হাতীৰ গৰাকীৰ সন্মতিক্ৰমে উদ্ধাৰ কৰা হৈছে এই হাতীকেইটা। মাউতৰ আঘাতত কেইবাটাও হাতী আহত হৈছিল বুলি তথ্য প্ৰকাশ কৰা হৈছে। আটাইকেইটা হাতীয়ে এতিয়া বনতৰাত লাভ কৰিব আজীৱন শুশ্ৰূষা আৰু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে লৈ যোৱা হৈছে বনতৰালৈ। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে লৈ যোৱা হৈছে বনতৰালৈ। গুজৰাট বন বিভাগ আৰু অৰুণাচল বন বিভাগৰ অনুমতি লৈ সৰবৰাহ কৰা হৈছে হাতীকেইটা আৰু হাতীকেইটাৰ গৰাকী আৰু মাউতক বিকল্প সংস্থাপনৰো কৰা হৈছে ব্যৱস্থা। হাতী কেইগৰাকীৰ গৰাকী আৰু মাউতক বিকল্প সংস্থাপন দিয়াৰ কথা কৈছে। অভিজ্ঞ পশু চিকিৎসকৰ তত্বাৱধানত সৰবৰাহ কৰা হৈছে হাতীকেইটা। হাতী বিতৰ্ক চলি আছে ৰাজ্যত, তাৰ মাজতে কেইবাটাও নতুন খবৰ, কেইবাটাও তথ্য দিয়াৰ চেষ্টা কৰিছো আমি এই মুহূৰ্তত দৰ্শকসকলক। কঢ়িয়াই নিয়া এনিমেল এম্বুলেন্সখনতো উপলব্ধ সকলো সা সুবিধা। হাতীক লৈ ৰাজ্যত চলা বিতৰ্কৰ মাজতে এই নতুন খবৰ। অৰুণাচলৰ পৰা আম্বানীৰ চিৰিয়াখানালৈ নিয়া হৈছে 20টাকৈ হাতী আৰু সম্পূৰ্ণ তথ্য প্ৰকাশ কৰি স্পষ্টীকৰণ দিছে ইতিমধ্যেই আম্বানী গ্ৰুপে। অৰুণাচলৰ প্ৰায় 20টা হাতী চিৰিয়াখানালৈ নিয়া হৈছে আম্বানীৰ চিৰিয়াখানালৈ। সৰবৰাহ কৰা হাতীৰ ভিতৰত 10টা দঁতাল আৰু 8জনী মাখুন্দে, লগত নিয়া হৈছে এটা অৰ্ধবয়স্ক আৰু এটা পোৱালী হাতী। আৰু অৰুণাচলত বিগত সময়ত কাঠৰ কুণ্ডা কঢ়িওৱাত ব্যৱহাৰ কৰা হৈছিল এই হাতীকেইটা। বন্দিত্ববিহীন জীৱন দিয়াৰ বাবে নিয়া হৈছে হাতীকেইটা। হাতীৰ গৰাকীৰ সন্মতিক্ৰমে উদ্ধাৰ কৰা হৈছে এই হাতীসমূহ। মাউতৰ আঘাতত কেইবাটাও হাতী ইতিমধ্যে আহত বুলি প্ৰকাশ কৰা হৈছে তথ্য। আটাইকেইটা হাতীয়ে এতিয়া বনতৰাত লাভ কৰিব আজীৱন শুশ্ৰূষা আৰু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি লৈ যোৱা হৈছে বনতৰালৈ। গুজৰাট বন বিভাগ আৰু অৰুণাচল বন বিভাগৰো অনুমতি লৈ সৰবৰাহ কৰা হৈছে আৰু হাতীকেইটাৰ গৰাকী আৰু মাউতক বিকল্প সংস্থাপনৰো কৰা হৈছে ব্যৱস্থা। অভিজ্ঞ পশু চিকিৎসকৰ তত্বাৱধানত এতিয়া হাতীকেইটা সৰবৰাহ কৰা হৈছে আৰু কঢ়িয়াই নিয়া এনিমেল এম্বুলেন্সখনতো উপলব্ধ সকলো সা সুবিধা। হাতীক লৈ চলা বিতৰ্কৰ মাজতে এই নতুন খবৰ পোহৰলৈ আহিছে।